সংবিধান যত নস্যাৎ করা আছে তাতে তাতে আমি থিয় হয়ে প্রতিবাদ করেছি, মানে দমন করার চেষ্টা নকরক কিয় ওয়াকাফ সংশোধনী আইনের বিরুদ্ধে আমি জোরদার প্রতিবাদ সাব্যস্ত করি। মহম্মদ অলমোস্ট 36% মুসলমান, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে 40% মুছলমান আছে, ফেচবুকত লিখিছে, টুইটাৰত লিখিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী, আপুনি যেতিয়া কৈছে যে অসমত বোলে আপুনি প্ৰতিবাদ দেখা নাই, মাত্ৰ 3টা ঠাইত প্ৰতিবাদ দেখিছে, য'ত 150কে মানুহ হৈছে বোলে মাত্ৰ। আজি আপোনাৰ বৰঘৰৰ কাষৰ এই দিছপুৰৰ চচলত আহি আমি এবিএমচি হাজাৰ হাজাৰ কৰ্মীৰ প্ৰতিবাদ আপুনি দেখিছে নে নাই আমি প্ৰশ্ন কৰিছো। আমি হাৱাত উৰি অহা নাই ইয়ালৈকে, আমি বুজিছো দেখিছো যে এই ওয়াকাফ সংশোধনী আইন দেশৰ মুছলমানৰ অধিকাৰৰ ওপৰত এক পদাঘাত, অধিকাৰৰ ওপৰত আক্ৰমণ। আৰু এই যেতিয়াই যেতিয়া নিজৰ অধিকাৰৰ ওপৰত আক্ৰমণ হ'ব তেতিয়া তেতিয়া আমি থিয় হ'ম। এবিএমচি এটা জাতীয় দায়বদ্ধ থকা এটা জাতীয় সংগঠন, আমি প্ৰেছাৰ গ্ৰুপ, প্ৰভাৱ গোষ্ঠী। যেতিয়া যেতিয়া আমাৰ জনগণৰ ওপৰত, দেশৰ ওপৰত, সমাজৰ ওপৰত জনবিৰোধী আক্ৰমণ হ'ব, জনবিৰোধী কাম চৰকাৰে কৰিব, তেতিয়া তেতিয়া ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম। আজি যোৱা 10 এপ্ৰিল তাৰিখে আমাৰ এবিএমচিৰ বিখ্যাত প্ৰতিষ্ঠা দিৱস আছিল। এই প্ৰতিষ্ঠা দিৱসত সাংবাদিকৰ সৈতে আৰু ৰাইজৰ সৈতে মুকলি সভাত আমি কৈছোঁ যে বিটিচিত যিজন বৰ্তমানৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, ক'ব লাগিব না বিটিচিৰ আমি সংগঠন, ক'ব লাগিব নে নালাগিব কথাখিনি? বিটিচিৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া বিটিচিৰ শাসনৰ মূল দায়িত্ব UPPL। তেওঁলোকে নিশ্চয় আপোনালোকে সকলোৱে জানে যে তেওঁলোকে UPPL দলৰ বিভিন্ন নেতাই গাঁৱে গাঁৱে গৈ মুছলমানসকলৰ সন্মুখত বিভিন্ন সময়ত মুছলমানৰ কাৰণে আমি আছো বুলি কৈ তেওঁলোকে ঘৰিয়াল চকু পানী টুকায়। মুছলমানক অমুক দিম, মুছলমানক হাউচ ভৱন দিম, মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড দিম, বহুত কথা কয়, হয়নে নকয়? ইভেন তেওঁলোকৰ কেইজনমান জগাৰ MCLক আমি দেখিবলৈ পাওঁ মাথাত টুপি আৰু লুংগি পিন্ধি মুছলমান হৈ ঘূৰি ফুৰে, হয়নে নহয়? আপোনালোকৰ বিজনীৰ এজন MCLক দেখিছোঁ আৰু মচলপুৰৰ এজন MCক দেখিছোঁ, জকাৰ বুলি কৈছোঁ আমি, জকাৰ MCL এইবিলাক, তেওঁলোকে ঘূৰি ফুৰে। কিন্তু এই UPPL দলৰ দুজনকৈ সাংসদ আছে, জয়ন্ত বসুমতাৰী লোকসভা আৰু অৰ্থাৎ আমাৰ কোকৰাঝাৰৰ সাংসদ, যিজন MPক যথেষ্টখিনি মুছলমানে ভোট দিছে, দিছে নে দিয়া নাই? আৰু ৰণগড় নাৰ্জাৰী ৰাজ্যসভাৰ সাংসদ, দুয়োজন সাংসদে বিটিচিৰ জনগণৰ, মুছলমান জনগণক সম্পূৰ্ণভাৱে অপমান কৰি এই ওয়াকাফ সংশোধনী বিলখন যেতিয়া লোকসভা আৰু ৰাজ্যসভাত উত্থাপন হৈছিল তেতিয়া তেওঁলোকে এই আইনৰ সপক্ষে ভোট দিছে, বুজি পাইছে? আৰু তেওঁলোকে এতিয়া কয় এটা কথা মই দেখা পাইছোঁ, নিশা লোকসভা আৰু ৰাজ্যসভাত আইন পাছ কৰা, বিল পাছ কৰা, আইন বনালে আৰু ৰাষ্ট্ৰপতিয়ে সহি কৰি দিলে। আৰু তেওঁলোকে এতিয়া কি কৈ আছে, বিজেপিয়ে বোলে এই ওয়াকাফ সংশোধনী যিখন আইন আনিছে মুছলমানৰ কল্যাণৰ বাবে আনিছে। হাঁহি উঠা কথা। এইখন মুছলমানে, এইখন চৰকাৰে মুছলমানক ঘৰ ভাঙি দিছে, মাদ্ৰাছা ভাঙি দিছে, মছজিদ ভাঙি দিছে, মানুহক গুলিয়াই হত্যা কৰিছে, বিভিন্ন ধৰণেৰে ইহঁত অন্যায় অত্যাচাৰ কৰিছে। আৰু এই বিজেপিয়ে যে কয় যে তেওঁলোকে ওয়াকাফ সংশোধনী আইন আনিছে, আমি ভাবোঁ এইটো এই শতিকাটোৰ ভিতৰত আটাইতকৈ ডাঙৰ কৌতুক, আটাইতকৈ ডাঙৰ কমেডি, বুজি পাইছে? মিছা কথা কৈ আছে তেওঁলোকে। তেওঁলোকে ভাৰতৰ 20 কোটি মুছলমানক বিশ্বাসত নলয় সম্পূৰ্ণ গাৰ বলেৰে এই অসাংবিধানিক ওয়াকাফ সংশোধনী আইন গৃহীত কৰিছে। এতিয়া আমি বাৰম্বাৰ কৈছোঁ যে এই ওয়াকাফ সংশোধনী আইনখন কিয় ভয়ংকৰ, কাৰণ এই আইনখনে মুছলমানৰ যিটো ৱাজুদ বুলি কোৱা অস্তিত্বৰ ওপৰত আঘাত আনিছে। যি অস্তিত্ব আমাক কোনে দিছে? ভাৰতৰ সংবিধানে দিছে। ভাৰতৰ সংবিধান কোনে লিখিছিল? ভাৰতৰ সংবিধান লিখিছিল বাবা চাহেব ভীমৰাও ৰামজী আম্বেদকাৰ। বাবা চাহেব ভীমৰাও ৰামজী আম্বেদকাৰে লিখা সংবিধান। আজি বাবা চাহেব ভীমৰাও ৰামজী আম্বেদকাৰৰ আজি জন্ম দিৱস। আজিৰ দিনটোতে উত্তৰ প্ৰদেশৰ মৌ জিলাত ভাৰতৰ সংবিধানৰ প্ৰণেতা বাবা চাহেব ভীমৰাও ৰামজী আম্বেদকাৰে জন্মগ্ৰহণ কৰিছিল। আৰু এইজন মহান ব্যক্তিয়ে ভাৰতৰ সংবিধান লিখিছিল। আৰু এই সংবিধানৰ আৰ্টিকেল 14, আৰ্টিকেল 25, আৰ্টিকেল 26, আৰ্টিকেল 29 ভংগ কৰি সম্পূৰ্ণভাৱে এইখন দেশৰ মুছলমানসকলক এই আইন গৃহীত কৰিছে। আৰু এই আইনৰ দ্বাৰা অকল এইখন দেশৰ মুছলমানক অপমান কৰা নাই, এইখন আইনৰ দ্বাৰা বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহে বাবা চাহেব ভীমৰাও ৰামজী আম্বেদকাৰক অপমান কৰিছে। এই অপমান কেতিয়াও মানি লোৱা নহ'ব, নহ'ব, নহ'ব। আজি বহুতে কয় যে মুছলমানে প্ৰতিবাদ কৰিছে অকল এই আইনখনৰ বিৰুদ্ধে। এই অকল মুছলমানৰ প্ৰতিবাদ নহয়, লোকসভাত 233 জন সাংসদে, লোকসভাত 233 জন সাংসদে এইখন বিল যেতিয়া উত্থাপন হৈছিল সেই বিলখনৰ বিৰোধিতা কৰিছে। কি 233 জন মুছলমান সাংসদ নেকি?
ৰাজ্যসভাত ৯৫ জন সাংসদে এই বিলখন যেতিয়া উত্থাপন দিছে, সেই ৯৫ জন কি মুছলমান সাংসদ নেকি? নহয়, এই শ শ সাংসদ দেশৰ গণতন্ত্ৰ সংবিধানৰ পক্ষত থকা সাংসদ। এইসকল সাংসদে দেশৰ গণতন্ত্ৰত বিশ্বাসী ৰাইজক প্ৰতিনিধিত্ব কৰিছে। আজি লোকসভাত ২৩৩ জনে বিৰোধিতা কৰা মানে কি? অলমষ্ট 50% MP ইয়াৰ বিৰোধিতা কৰিছে। ৰাজ্যসভাত ৯৫ জনে বিৰোধিতা কৰিছে, তাৰ পিছতো ইমান জলদিকৈ তেওঁলোকে এই আইনখন গৃহীত কৰিছে। আৰু এই আইনখন সম্পূৰ্ণভাৱে ভাৰতৰ মুছলমানৰ যিটো অস্তিত্ব ধ্বংস কৰি দিবলৈ এটা বিজেপি চৰকাৰে ষ্টেপ দিছে। আমি এই মহান ব্যক্তিজনৰ আজি জন্মদিনত, আজি আম্বেদকাৰ জয়ন্তীত আমি স্পষ্টকৈ ইয়াত আজি একত্ৰিত হৈছোঁ। এইজন ব্যক্তিয়ে কৈ থৈ গৈছে সংবিধানত যে যেতিয়াই আমি এইখন দেশৰ জনগণে নিজৰ ওপৰত অন্যায় হোৱা বুলি অনুভৱ কৰিব, সেই অন্যায়ৰ বিৰুদ্ধে দেশৰ সংবিধানৰ আৰ্টিকেল 19ত লিখি থৈ গৈছে যে আমি আন্দোলন কৰিব পাৰিম। আজি আমি ইয়াত একত্ৰিত হৈছোঁ, আমি একত্ৰিত হ'বলৈ যেতিয়া আমি আগবাঢ়ি আহিছোঁ, গোটেই BTCৰ পৰা আমাৰ ABMC কৰ্মীসকল আহিছে। বিভিন্ন জিলাত স্থানীয় আৰক্ষীয়ে আমাৰ কৰ্মীসকলক আটক কৰিছে। আমাৰ মুছলপুৰ জিলা ABMCৰ বিষয়ববীসকলে যেতিয়া ৰাতিপুৱাই এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহিছিল, তেতিয়া বৰমা থানাত আটক কৰি ৰাখিছিল। আৰু বহুতো আমাৰ ABMC কৰ্মী লুকাই চুৰকৈ পলাই আহি ইয়াতে উপস্থিত হ'ব লগা হৈছে। হৈছে নে হোৱা নাই? চৰকাৰে কিয় গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি ভয় কৰে? সেই প্ৰশ্ন আমি ইয়াৰ পৰা উত্থাপন কৰিছোঁ। চৰকাৰে যিমানেই আমাৰ আন্দোলনৰ প্ৰতি ভয় কৰিব, সিমানে জোৰদাৰভাৱে আমাৰ আন্দোলন চলিব। স্পষ্ট কথা। ভাৰতৰ মুছলমানে কেতিয়াও কাকো ভয় কৰা নাই, কাৰো সহানুভূতি বিচৰা নাই। হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মতে তেওঁৰ সহানুভূতিত আমি আন্দোলন কৰিম নেকি? হিমন্ত বিশ্ব শৰ্মা কি এইখন চৰকাৰ অসমৰ মালিক নেকি? প্ৰমোদ বড়ো কি BTCৰ মালিক নেকি? এইখন দেশৰ মালিক, এইখন দেশৰ জনতা, এইখন দেশৰ নাগৰিক। আৰু এই নাগৰিকৰ ওপৰত অসাংবিধানিক যিটো আইন